আগে আপোনালোক কেনে আছে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আজি মই লৈ আহিছোঁ অৰুণাচল ট্ৰিপৰ এটা মানে বাজেট ভিডিঅ' কাম মানে ধৰক এটা 6 days আইটিনাৰী য'ত আপোনালোকে মানে সকলো সাইট সিং কৰি ফেলে ধুনীয়াকৈ ঘূৰি আহিব পাৰিব তো ৰঙিয়াৰ পৰা আমি মই গৈছিলোঁ যোৱা বছৰ তো আপোনালোকে ভিডিঅ'টো যদি স্কিপ নকৰাকৈ চাব আপোনালোকে যোনে যোনে যাব বিচাৰি আছে আপোনালোকৰ কাৰণে বহুতখিনি হেল্প হ'ব তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ আহক ভাবিছিলোঁ আমি মানে হঠাতে প্লেনিং হৈছিল দুদিন আগত আৰু আমি আগষ্ট মাহত গৈছিলোঁ তেতিয়া বৰষুণ আছিল তো আমি দুদিনমান আগত গৈছিলোঁ তো সেইটো হিচাপত আমি মানে আমাৰ প্লেনবোৰ বহুত পটককৈ হৈ যায় তো আপোনালোকক 6 days এটা ধুনীয়া আইটিনাৰী দি আছোঁ তো প্ৰথম কথা আপোনালোকে য'তে মানে আপোনালোকৰ য'তে হোমটাউন নহওক কিয় হোমটাউনৰ পৰা আপোনালোকে ৰাস্তা আছে মোটামুটি দুটা মোৰ ঘৰ ৰঙিয়া এটা আছে তামুলপুৰ হৈ এটা আছে বা এটা চাৰ্লি গড়েশ্বৰ ৰোড হৈ এটা আছে মঙলদৈ হৈ তো আপোনালোকৰ কথা যোনটোৰে যায় ডিষ্টেঞ্চ লগবক অলপ চেমে পৰিব তো আপোনালোকে উদালগুৰি গ'লে বা মঙলদৈ মাজবাট হৈ যাব পাৰিব তো যোৱাৰ পিছত আপোনালোকে তাতে এটা পুলিচ পইণ্ট পাব পুলিচ পইণ্টত আপোনালোকে ILP দেখাব লাগিব ILPৰ দাম হৈছে আপোনাৰ মোটামুটি 250 টকা পাৰ পাৰ্চন তো আপোনালোকে যদি 4টা মানুহ যায় তেতিয়াহ'লে 1000 টকা যাব বা 8টা মানুহ গ'লে 2000 টকা যাব তো সেনেকুৱা চিষ্টেমৰ হয় তাতে আপোনালোকে ILP দেখায় তাৰ পৰা আপোনালোকে ডাইৰেক্ট গুচি যাওক বুমদিলা হৈ দিৰাং তো দিৰাঙত আপোনালোকে ফাৰ্ষ্ট ডেটো দিৰাঙত কটাব পাৰিব একদম মানে ৰাস্তাৰ কাষতে ধুনীয়া হোটেল লৈ লওক তাতে এটা মই ৰেকমেণ্ড কৰোঁ আপোনালোকে জানে বিকাশ চেত্ৰী হওক বা ডিম্পু হওক এনেকুৱা সকলোৱে কালডেন হোমষ্টেতে থাকে তো ৰিচেণ্টলি আমি যাওঁতো তাতে আছিলোঁ থকা খোৱা মানে ব্যৱস্থা গাড়ী পাৰ্কিং বহুত ধুনীয়া আপোনালোকে মই তাৰ ৰেকমেণ্ড কৰিব পাৰোঁ আৰু যে তাতে থাকিব পাৰে আপোনালোকে ৰাস্তাৰ কাষতে হয় তো তাতে আপোনালোকে প্ৰথম ডেটো ষ্টে কৰক এইটো আপোনালোকে তাতে গধূলি যাই পালে তো দিৰাঙত এনেও প্ৰথম দিনা একো চোৱা নহয় দিৰাঙৰ পৰা আপোনালোকে ৰাতি তাতে খানা চানা খাই পেলাই সোনকালে শুই যাওক শুই যাই পেলাই দিৰাঙৰ পৰা ৰাতিপুৱা ওলাওক মোটামুটি 6টা 7টামান বজাত ওলাওক টাৱাঙলৈকে তো টাৱাঙলৈকে ওলাওঁতে আপোনালোকে সংগতি ভেলি পাব কিন্তু সেইবোৰ আপোনালোকে যাওঁতে চোৱাৰ দৰকাৰ নাই তাৰ পৰা আপোনালোকে এখন পাৰ্ক পাব তো পাৰ্কখন পাৰ হৈ ফেলে আপোনালোকে এটা মানে মই নামটো পাহৰিলোঁ মই স্ক্ৰীনত দি দিম বাৰু তো এটা সমাধিস্থল পাব সমাধিস্থলটো পাৰ হৈ ফেলে আপোনালোকে আৰ্মি কেম্প কিছুমান পাব তাৰপিছত যাই ফেলে আপোনালোকে চেলাপাছ পাব তো চেলাপাছ হৈ ফেলে আপোনালোকে চেলাপাছতো যোৱা দুটা ৰাস্তা আছে এটা চেলাপাছ এটা চেলাটানি লৈ যাওঁতে আপোনালোকে চেলাপাছ হৈ যাওক চেলাপাছ হৈ যায় আপোনালোকে টাৱাং পাব তো টাৱাঙতো এই কালডেন হোমষ্টেৰ পৰা আপোনালোকক ধুনীয়াকৈ ৰুম চুম বুকিং কৰি দিব আপোনালোকে টাৱাঙত যায় ৰাতি থাকক ৰাতি থাকি পেলাই মানে যিহেতু অলপ সোনকালে যাই পাব বেছি ডিষ্টেঞ্চ নহয় 150 কিলোমিটাৰ বা 200 কিলোমিটাৰ তো আপোনালোকে যিহেতু সোনকালে যাই পাব সোনকালে যাই পেলাই আপোনালোকে দিনটো ৰাতি মানে ভাত চাত খাই পেলাই ভাতিবেলাকৈ অলপ মাৰ্কেটখন এক্সপ্ল'ৰ কৰিব পাৰিব অলপ তাৰে মানে ক্লাইমেটটোৰ লগত নিজকে মিলাব পাৰিব তাৰপিছত আপোনালোকে তাৰে পিছদিনা মোটামুটি ৰাতিপুৱা 5টাৰ পৰা 7টামানৰ ভিতৰত আৰু আপোনালোকে বুমলা পাছ যোৱাৰ কাৰণে ৰেডি হওক বুমলা পাছ যাওঁতে আপোনালোকে ধুনীয়া কি বুলি কয় যেতিয়া আমাৰ কি বুলি কয় চাইনালৰ যুদ্ধ হৈছিল তেতিয়া সেইবোৰ ৰাস্তাত আপোনালোকে পিটিচলেক নোপোৱাৰ আগত ৰাস্তাত আপোনালোকে দেখা পাব সেইবোৰ মানে বাংকাৰবিলাক দেখা পাব সেইবোৰ চাই ফেলে আপোনালোকে পিটিচলেক পাব পিটিচলেক পাৰ হৈ ফেলে আপোনালোকে এটা Y জংচন পাব Y জংচনটোৰ পৰা আপোনালোকে তাতে নাস্তা চাস্তা যদি কৰি ল'ব বিচাৰে Y জংচনটোত আৰ্মি কেম্প আছে তাতে কেণ্টিন আছে আপোনালোকে তাতে যিকোনো যি খায় আৰু খাই ল'ব পাৰিব তাৰ পৰা যদি আপোনালোকে সিধা গ'লে সংগেতচৰ লেক পাব আৰু যদি আপোনালোকে তাৰ পৰা ৰাইট সাইড যায় তেতিয়াহ'লে বুমলা পাছ পাব তাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ তো আমি ফাৰ্ষ্ট বুমলা গৈছোঁ তো তাৰ পৰা আমি বুমলা গ'লোঁ বুমলাত যাই পেলাই তাতে এনে অক্সিজেন লেভেল কম আছে তো অক্সিজেন লেভেল কম থাকিলে আপোনালোকে লগত অক্সিজেন কি বুলি কয় অক্সিজেন কেৰি কৰি লৈ যাব নাপাহৰিব সেইটো নিবৰ কাৰণে আৰু তাতে মানে দৌৰা বেছি নকৰিব মানে উশাহ নিশাহ বহুত ফুলি যায় তো তাতে আপোনালোকৰ যোৱাৰ লগে লগে আপোনালোকৰ এটা ৰেষ্ট এৰিয়া থাকিব তাতে সোমাব তাৰ পৰা এটা গ্ৰুপ বনাই ফেলে তাৰে আৰ্মিখিনিয়ে আপোনালোকক মানে চাইনা বৰ্ডাৰৰ কাষলৈকে লৈ যাব লৈ পেলাই তাতে ব্ৰিফ চিফ কৰিব আৰু মানে ঠাইখিনিৰ কথা বুজোৱাৰ পিছত আপোনালোকে সেইখিনি চাই পেলাই ডাইৰেক্ট ৰিটাৰ্ণ হওক Y জংচনটোলৈকে তাৰ পৰা আপোনালোকে চিধা গুচি যাওক সংগেতচৰ লেক চাই আহি পেলাই আপোনালোকে ডাইৰেক্ট টাৱাং মনেষ্ট্ৰী আহি যাওক মানে টাৱাং টাউনৰ কাষতে হয় তো টাৱাং মনেষ্ট্ৰী আহক বা আপোনালোকে হোটেলত সোমাই পেলাই ভাতিবেলাকৈ আহিব পাৰে যিহেতু টাৱাঙত 2 দিন থাকিবই তো আপোনালোকে কথা আৰু ডাইৰেক্টও আহিব পাৰে বা আপোনালোকে হোটেল ৰুমত ৰেষ্ট লৈ পেলাই টাৱাং মনেষ্ট্ৰী আহিব পাৰে তো ধুনীয়াকৈ টাৱাং মনেষ্ট্ৰী ভিজিট কৰি পেলাই গধূলি মাৰ্কেটখন ভিজিট কৰি পেলাই আৰু একদম খাই লৈ শুই থাকিলে পিছদিনা ৰাতিপুৱা আপোনালোকে ওলাই যাওক আকৌ দিৰাঙলৈকে
আকৌ দিৰাঙলৈকে ওলাই যাওঁতে আপোনালোকে হোটেল ৰুমত সোনকালে যাই পাব যোৱাৰ বেগ চেক থৈ যদি সিদিনা পাৰে সিদিনা আপোনালোকে সংগতি ভেলী মাণ্ডেলা টপ এইবোৰ চাব পাৰিব আৰু যদি আপোনালোকৰ বহুত ভাগৰ ধৰি থাকে তেতিয়াহ'লে সিদিনা ৰেষ্ট লৈ পেলাই আপোনালোকে তাৰে নেক্সট দিনা মানে চাব পাৰিব তো মাণ্ডেলা টপ সংগতি ভেলী চেলি চাই পেলাই মাণ্ডেলা টপ হৈ আপোনালোকে ডাইৰেক্ট কি বুলি কয় আমাৰ চেৰগাঁও হৈ পেলাই ডাইৰেক্ট ৰিটাৰ্ণ আহিব পাৰিব তো এইখিনিয়ে আছিল বাজেট খৰচা মোৰ যিহেতু মোৰ ক্ষেত্ৰত কওঁ মই যিহেতু বাইক লৈ গৈছিলোঁ তো মোৰ বাইকত মোটামুটি ৩,০০০ টকা তেল গৈছিল মোৰ পাৰ পাৰ্চন আমাৰ ১০,০০০ মান গৈছিল এইটো আৰু যিহেতু নিজৰ খৰচাৰ ওপৰত মেটাৰ কৰে কোনে কি খায় সেইটো কোনোবাই ভেজ খায় কোনোবাই নন ভেজ খায় আৰু প্লাছ বজাৰ চজাৰ কৰা খৰচাও থাকে তো সেইটো নিজৰ ওপৰত কৰে কিন্তু এভাৰেজ ৫,০০০ পৰা ৬,০০০ টকাত মানে এটা মানুহে ঘূৰি আহিব পাৰে আৰু একদম নৰ্মেল খৰচা কৰি পেলাই তো সেইটোৱে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ট্ৰেভেল কণ্টেণ্ট ইনফৰমেশ্যন পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া এনেকুৱা মানে মই যাই থাকোঁ ট্ৰিপবোৰত আপোনালোকে ধুনীয়া আগৰো ভিডিঅ' কিছুমান দিয়া আছে মই মহাকুম গ'লোঁ ৰিচেণ্টলি তাৰো ভিডিঅ' কিছুমান দিয়া আছে আৰু ইনষ্টাগ্ৰামতো ৰিল কিছুমান দি থাকোঁ তো তাতে লিংকটো দিয়া আছে আপোনালোকে ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামত যে biman.traveler from Assam বুলি আছে তো সেইখিনি আৰু আজিলৈ ইমানে লগ পাম নেক্সট এটা ভিডিঅ'ত